ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা বিজেপি নেতাৰ বিৰুদ্ধে শনিবাৰে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে মহিলা কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা বিষয়টোক মহিলা কংগ্ৰেছৰ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে ভাবুকি প্ৰদান কৰা বিজেপি নেতা তনবীৰ সিং মাৰোৱাৰক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। তনবীৰ সিং মাৰোৱাৰক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে। কংগ্ৰেছৰ নেত্ৰী ভাৰতী শইকীয়াৰ নেতৃত্বত এজাহাৰ দাখিল কৰা মহিলা কংগ্ৰেছৰ দলটিয়ে দোষী ব্যক্তি তনবীৰ সিং মাৰোৱাৰক গ্ৰেপ্তাৰ নকৰিলে মহিলা কংগ্ৰেছৰ নেতৃত্বত সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে। আমি শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক বিজেপিৰ যি নেতাই তনবীৰ সিং মাৰোৱাৰে যি হত্যাৰ ভাবুকি দিছে তাৰ প্ৰতিবাদত আমি অসম কংগ্ৰেছ শিৱসাগৰ জিলা কংগ্ৰেছ আৰু অসমৰ গোটেই জিলাবিলাকে আমি মহিলা কংগ্ৰেছৰ তৰফৰ পৰা এটা এজাহাৰ আমি থানাত দিবলৈ আহিলোঁ। সেয়েহে আমি প্ৰতিবাদ কৰিছোঁ যে এই যিগৰাকী বিজেপিৰ গুণ্ডা তনবীৰ সিং মাৰোৱাৰক গ্ৰেপ্তাৰ দাবীত আমি সকলোৱে এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই এজাহাৰৰ ভিত্তিত তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, এই আমাৰ দাবী। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।